বলি ডাঙৰীয়াই 5 বছৰৰ কাৰণে ফ্ৰী চাউলটো খুৱাব। তো আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰীটো এনে বহি থকা মানুহ নহয়, হয় নেকি? তেওঁ কৈছে যে ৰেচন কাৰ্ড থকা পৰিয়ালৰ মানুহৰ যদি বেমাৰ আজাৰ হয়, আৰু আজিকালিতো মানুহৰ বহুত বেমাৰ হয়, ক'ৰবাত এক্সিডেণ্ট হয়, ডাঙৰ এক্সিডেণ্ট হয়, কোনোবা মানুহ কেঞ্চাৰ বেমাৰ হয়, কিডনী বেমাৰ হয়, গ'ল্ড ব্লাডাৰ অপাৰেশ্যন কৰিব লাগে। তো মানুহবিলাক চৰকাৰী হস্পিটেললৈ গ'লে কি হয়, ভালকৈ চিকিৎসা নাপায়, নহয় জানো? ভাল দৰৱ নাপায়, ভাল চিকিৎসা কৰিব নোৱাৰে। তেতিয়া দুখীয়া মানুহটো প্ৰাইভেট নাৰ্ছিং হোমত গৈ কৰিব নোৱাৰে, ব্যক্তিগত নাৰ্ছিং হোমত বহুত পইচা বিচাৰে। তো মানুহৰ বিপদ হয়। সেইকাৰণে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে ৰেচন কাৰ্ড থকা পৰিয়ালৰ মানুহৰ যদি বেমাৰ আজাৰ হয়, তেওঁৰ যদি বেমাৰ আজাৰ হয়, সেই পৰিয়ালৰ ককাইৰ হওক বেমাৰ, ভাইৰ হওক, মাৰ হওক, যাৰে বেমাৰ নহওক, তেওঁলোকে যদি ব্যক্তিগত নাৰ্ছিং হোমত গৈও চিকিৎসা কৰে, সেই পৰিয়ালৰ ৰাইজে, সেই পৰিয়ালৰ মানুহে এটা বছৰত এটা পৰিয়ালে 5 লাখ টকালৈকে ফ্ৰী চিকিৎসা কৰিব পাৰে। ভাল খবৰ হয়নে নহয়? হয়। ৰেচন